অপহরণ নহয় দেবী, এয়া মোৰ অধিকাৰ। তোমাৰ আগত পূৰ্ণিমাৰ জুনু হৈ পৰিব ম্লান। তোমাৰ ওপৰ মহিমাই মোৰ সোণৰ লংকাৰ জেউতি কৰিব অধিক বৰ্ণময়। যি অযোধ্যাই এনে সন্তাল ফুলে গ্ৰহণ নহয়, নহয় এয়া অপহৰণ। বৰা বৰা দেৱী বৰা। কি কৰিলা ভাই লক্ষ্মণ? ক্ষত্য সমৰ বাবে সমৰ্পণ কৰি তোমাক মোৰ প্ৰিয় তোমাক সুন্দৰ সৈন্য পিছ লৈছিল মই, কিন্তু তুমি দাদা আপোনাৰ গভীৰ আৰতি শুনি কোনহতে ৰৈ থাকো মই নৱৰ সৈতে। তাতে নৱৰ গভীৰ চলনাৰ সন্মুখীন হৈছো আমি। মোৰ প্ৰিয় তোমাৰ তাৰে বলি হৈছে ইতিমধ্যে। বলা ভাই সীতা উদ্ধাৰ কৰো শিখে তেওঁ অবিহনে যে মোৰ জীৱন বৃথা। নিষ্ঠিক মানুহ কেইটামান দিনৰ বাবে ৰক্ষা কৰিব নোৱাৰা আমি দুইবাৰ কিমতে দিওঁ মোক দেখুৱা অযোধ্যাবাসী মিথিলা ৰাজ্যত কি দিম কৈফিয়ত। পিছত পাবা এক গভীৰ চলনাৰ সন্মুখীন হৈছো আমি। মোৰ প্ৰিয়তমা তাৰে বলি হৈছে ইতিমধ্যে। বলা ভাই কিমতে বাৰু দেখুৱা অযোধ্যাবাসী মিথিলা ৰাজ্যত কি দিম কৈফিয়ত। দাদা চোৱা দাদা, নৱৰ কঁকালৰ ৰিহা। প্ৰিয়তমা মন তোমাৰ দেহৰ পৰা ফুটিত হৈছে কঠিন ব্যস্ত। লক্ষ্মণ নিশ্চয় নিশ্চয় মোৰ প্ৰিয়তমা হৈছে কাৰোবাৰ হাতত বন্ধিতা অথবা ধৰ্ষিতা। তেনে কথা নকব দাদা। হয়তো কোনোবাই নৱক পৰিকল্পিতভাৱে কৰিব পাৰে অপহৰণ। এনে অমংগল সূচক শব্দ মুখত নাৰিব দাদা। জগত সুন্দৰী নবৌ কদাপি হ'ব নোৱাৰে ধৰ্ষিতা। প্ৰবল পাৰে ধুৱাই নিলাও শস্য ৰূপিণী সীতা নবৌ সদায় ঐক্যই ঐক্য হৈ থাকিব দাদা। মই পাগল হৈ যাম লক্ষ্মণ, মই পাগল হৈ যাম। সুখে দুখে একেলগে থাকিম বুলি যিগৰাকীয়ে এই বনত স্বইচ্ছাই আহিছে, আজি সামান্য ভুলৰ পৰিণতি এইপিনে আহক। কোন তুমি? ক্ষত বিক্ষত হৈ পৰি আছা অৰণ্যৰ পথত। মই জটায়ু মহাপ্ৰতাপী লংকেশ্বৰ ৰাৱণে এক সুন্দৰীক কৰিছে অপহৰণ। সেই সুন্দৰীৰ কৰুণ কন্দন নোৱাৰিলো ৰৈ থাকিব মই। সেই মহাবলী ৰাৱণক বাধা দিব যাওঁতে এয়া অৱস্থা মোৰ। অতি শীঘ্ৰে পাৰে যদি মহাসুন্দৰীক কৰকৈ ৰক্ষা। চালে ৰাৱণ সেউজীয়া সজাল ধাননিক প্ৰতি বছৰে মুখী মোৰ কৰা সেই অত্যাচাৰী ৰাৱণ। তেওঁৰ কবলত আজি মোৰ প্ৰিয়তমা সীতা। লক্ষ্মণ এয়া কি শুনিছো মই? সেই অত্যাচাৰী হাতত ঐক্যটো থাকিবনে মোৰ সীতা? লক্ষ্মণ তুমি একো নোকোৱা কিয়? ধৈৰ্য নেহেৰুৱাব দাদা। এনে দুৰ্যোগত যদি আপুনি দুৰ্বল হৈ পৰে তেনে কিদৰে সীতা ল'ব কৰিম উদ্ধাৰ? লক্ষ্মণ অবশেষে ৰাম গীতা চলে নিজৰ ৰাজ্যে ৰৈ গ'ল কোনো ৰামচন্দ্ৰ নগৰৰ দুৱাৰ মুখে। অযোধ্যাৰ ৰাজ অক্ষেত্ৰৰ নিৰ্দেশ উচিত আত্মনৈতিক ব্ৰত পালনৰ পাছতহে তোমাৰ সৌন্দৰ্য
কনটেক্সটৰ বাহিৰত এমাহ এই ব্ৰত পালনৰ পাছত তোমাৰ সৈতে বন্ধ কৰিছিলে আমাৰ অভিযোগ কি এমাহ এই এমাহ তুমি ভিজিট কৰিব লাগিব হয়ন প্ৰতিদিনে জ্বলন্ত জুইত তোমাৰ হাত ভৰি দেখি কৰিব লাগিব হৈছি স্বামী দিন ৰাতি অনাহাৰে থাকি সূৰ্যাস্তৰ আগে আগে কেৱল মাটিত পাত্ৰত ৰন্ধা খালি নকৰিব লাগিব ভোজন প্ৰিয়তম কোনো পুৰুষৰ মুখ দৰ্শন এই এমাহত নহ'ব সম্ভৱ আৰু একো নকব স্বামী 14 বছৰ জীৱাই 14 বছৰ যিগৰাকী নাৰী কেৱল আপোনাক পাবলৈ কি আছিল প্ৰতিটো মুহূৰ্ত হে কেৱল আপোনাক প্ৰতিটো মুহূৰ্ত 14 বছৰ যিগৰাকী নাৰী কেৱল আপোনাক পাবলৈ প্ৰতি মুহূৰ্ততে যন্ত্ৰণাত কৰিছো পাই আৰু এমাহ কিয় বছৰ বছৰ ধৰি আপুনি যি দিয়ে নিৰ্দেশ কৰি মই পালে মাথো এয়া অযোধ্যাৰ ৰাজতন্ত্ৰৰ আদেশ নিৰ্দেশ বুলি তথাপি কথা কৈ আছে কি হৈ আছে ডাইলগ কৈছে ভুল লাগি আছে গম পাইছ নাই মই দিম বাৰু কম কৰি এক ছেকেণ্ড ইনপুট কৰি তাৰমানে এই লাষ্টটো তুমি পাবা এইটো কেৱল আপোনাৰ আগত অগ্নি পৰীক্ষা কেৱল আপোনাৰ আগত তাৰ আগত নগলেও হ'ব ঠিক আছে আৰু একো নকব আৰ্যপুত্ৰ 14 বছৰ যিগৰাকী নাৰীয়ে কেৱল আপোনাক পাবৰ কাৰণে যন্ত্ৰণাত কৰিছো পাৰ আৰু এমাহ কিয় বছৰ ধৰি আপুনি যিহে নিৰ্দেশ কৰিম পালন মই এয়া মাথো অযোধ্যাৰ ৰাজঅন্তপুৰৰ নিৰ্দেশ বুলি নকব কওক সেয়া আপুনি হেলাৰাণী কওক সেয়া আপোনাৰ নিৰ্দেশ নকব এয়া আত্মশুদ্ধি ব্ৰত কওক মাথো সেয়া অগ্নি পৰীক্ষা মোৰ কেৱল আপোনাৰ আগত সীতা লক্ষ্মণে এইখিনি কেপটো মিলাই লগাই সীতা দাদা এই আপুনি কি কৰিলে দাদা নৱক পুনৰ আপুনি আপোনাক আৰু নৱক একেলগে ৰাজসিংহাসনত বহুৱাম বুলি এটা খোজ এইখিনি চোৱা ইয়াত আছিলেতো লক্ষ্মণে এটা চাৰ্চ কৰিলে নে কৈছে লক্ষ্মণ কোৱা দাদা পুনৰ আপুনি নৱক পুনৰ আপুনি আপোনাক আৰু নৱক একেলগে ৰাজসিংহাসনত ইয়াৰ পৰা আৰু আগত নাযায় বহুত শ্ৰদ্ধা কৰে মূৰত খৰম লৈ থকা ঘৰত গম পাইছা ৰামৰ ওচৰলৈ নাযায় ইমান নদী গেটটো মাৰি দাদা এই আপুনি কি কৰিলে দাদা নৱক পুনৰ আপুনি কোৱা আপোনাক আৰু নৱক একেলগে ৰাজসিংহাসনত বহুৱাম বুলি 14 বছৰ অপেক্ষাৰ অন্তত আপুনি ঘৰতে এই ৰাজসিংহাসন অতি শ্ৰদ্ধা কৰে অতি ভক্তি কৰে গম পোৱা নে এই যে খৰম যোৱা যে সিংহাসনত থৈ পেলাই ঘৰতে সাংসন কৰিছে সেইটো ঘৰ গতিকে একদম ভালকে আৰু এটা ষ্টেপ পিছত এটা ষ্টেপ আগুৱাই একদম নিমিত পাব আপোনাক আৰু নৱক দাদা আপুনি কি কৈছে দাদা নৱক পুনৰ আপুনি আপোনাক আৰু নৱক একেলগে ৰাজসিংহাসনত বহুৱাম বুলি 14 বছৰ অপেক্ষাৰ অন্তত ইয়াত কি কৰিলে আপুনি যি কৰিছো মই মোৰ আৰু অযোধ্যাৰ ভালৰ বাবে কৰিছো ঘৰত লক্ষ্মণ ওলাই দিয়া ভিতৰতে এক ছেকেণ্ডো সময় নাই গাই থাকা এই ফুলেশ্বৰ গাই থাকা সীতা অকণমান জিৰণি লওক বহু সময় আমাৰ সৈতে থাকোঁতে লাগিছে বাৰু বল যোৱা ওলাই যোৱা তুমি ফটো তাতে থলা মূৰৰ ফালে থলা ইফালে দিয়ে শুই দিয়া পুইতা লাইট তুমি তাতে থাকিব পিছত আকৌ আহিব লাগে উঠা দৰবাৰ